সকলোকে লাগে ধন টকা পইচা গাড়ী মটৰ মাটি বাৰী অলংকাৰ, কিন্তু মোক সেইবোৰ একো নালাগে। মোক লাগে মোৰ মানুহজন, ল'ৰা ছোৱালী আৰু মোৰ ঘৰখন আৰু পৃথিৱীৰ সকলো মানুহ ভালে থকা, মা দেউতাৰ লগত হাঁহি ধেমালি কৰি থাকোঁ। ল'ৰা ছোৱালী দুটা যাতে ভালকৈ থাকে, ভগৱানে ভালে কুশলে থয়, পৃথিৱীৰ সকলো মানুহেই যাতে ভালে কুশলে থাকে, সকলোকে যাতে ভগৱানে লগ দিয়ে, তাকে মই বিচাৰোঁ। কথাষাৰ শুনিবলৈ অপ্ৰিয় হ'লেও এইষাৰ মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কথা হয়। মোক মাটি বাৰী ধন সম্পত্তি একো নালাগে। ভগৱানে দুখন হাত দিছে, কৰ্ম কৰি খাম, দুটা চকু দিছে, দেখি পিনে মানুহক চাই চিতি চাম, আৰু কি ক'ম, এখন মুখ দিছে যাতে ভালকৈ মানুহক সকলোকে ভাল ব্যৱহাৰ কৰোঁ। সেয়াই মোৰ জীৱন। মোক ধন টকা পইচা মাটি বাৰী একো নালাগে। এটা ল'ৰা দিছে, এজনী ছোৱালী দিছে, এজন ভাল মানুহ দিছে, আৰুনো কি লাগে। ধন টকা পইচাই জানো মানুহৰ জীৱন হয়? যদিহে ধন টকা পইচাই মানুহৰ জীৱন হয়, তেনেহ'লে মানুহৰ জীৱনটো জীয়াই থ'ব কেলেই নোৱাৰে? কিয় মানুহবোৰ ধন টকা পইচা থাকিলেও মৃত্যুমুখত পৰে? কিয় মানুহবোৰ ইমান অহংকাৰ হয়? মোক সেইকাৰণে ধন টকা পইচা একো নালাগে। মোক লাগে এখন সঁচা হৃদয়ৰ এজন মানুহ, আৰু পৃথিৱীৰ সকলো মানুহ মিলি থকাটো লাগে। এয়াই মোৰ জীৱন, এয়াই মোৰ ধন সম্পত্তি আৰু মাটি বাৰী।